Hello students, welcome to the official YouTube channel of Moza Class. আমি পঢ়ি আছিলো ক্লাছ 10ৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1 কি আছিল নামটো ইকনমিক জিঅ'গ্ৰাফি অলৰেডি ইয়াৰ আমি দুটা লেকচাৰ কমপ্লিট কৰিলোঁ এইটো হ'ব আমাৰ আজি থাৰ্ড লেকচাৰ আৰু থাৰ্ড লেকচাৰত আমি অকল এটা টপিকে কভাৰ কৰিম যিহেতু সেই টপিকটো বহুত ভাষ্ট হয় আৰু সেইটো হৈছে ক্লাছিফিকেশ্যন এণ্ড ইউজ অফ ৰিচোৰ্চ ঠিক আছে তো ৰিচোৰ্চৰ ক্লাছিফিকেশ্যন আৰু ৰিচোৰ্চৰ কি ইউজ আছে সেইখিনি বিষয়ে পঢ়িম তো ইয়াতে তোমালোকৰ বাইফাৰ্কেট কৰি থোৱা আছে ভাগ কৰি থোৱা আছে যে অন দ্য বেচিছ অফ অৰিজিন অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ অন দ্য বেচিছ অফ এভেইলেবিলিটি এণ্ড অন দ্য বেচিছ অফ অ'নাৰশ্বিপ তো এই চাৰিটা আমাৰ ভাগ কৰি থোৱা আছে তো তেনেকৈ আমি পঢ়িম এটা ঠিক আছে তো তোমালোকে যদি লেকচাৰ ছিৰিজটো ভাল পাইছা তোমালোকে বুজি পাইছা তোমালোকে ভাবিছা যে য়েছ দিছ ভিডিঅ'জ lectures are helping me ঠিক আছে তো then please don't forget to share this video with your loved ones and with your friends okay and also don't forget to subscribe the channel so that তোমালোকে এনেকুৱা educational videos পাই থাকা লগতে মই আৰু এটা কথা মেনশ্যন কৰি দিওঁ যে এই যিখিনি ভিডিঅ'জ মই বা লেকচাৰ ছিৰিজ লৈ আহিছোঁ সেইখিনি তোমালোকৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়ে ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ ফৰ দ্য নলেজ এণ্ড অলছ' ফৰ দ'জ হু আৰ প্ৰিপেয়াৰিং ফৰ দ্য ষ্টেট গভৰ্ণমেণ্ট এক্সামছ তো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয়নো আজিকালি যিখন চিলেবাছ আছে সেইখনৰ ছ'চিয়েল চায়েন্সটো ইনক্লুড হৈ আছে 9th আৰু 10th ঠিক আছে চ' উইদাউট ৱেষ্টিং এনি টাইম লেটছ ষ্টাৰ্ট দ্য লেকচাৰ চ' আজি আমি পঢ়িছোঁ কি যে ক্লাছিফিকেশ্যন আৰু ৰিচোৰ্চৰ ইউজ চ' ইয়াত কি কৈছে যে মেনি টাইপছ অফ ৰিচোৰ্চেছ আৰ ফাউণ্ড অন দ্য আৰ্থ আমি অলৰেডি চাই আছোঁ এইকেইদিন যে বহুত বেলেগ ধৰণৰ ৰিচোৰ্চ আছে হয়নে দ্য ৱে দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ ইননিউমাৰেবল ৰিচোৰ্চেছ অন দ্য আৰ্থ দ্য ছেম ৱে দেয়াৰ ক্লাছিফিকেশ্যন মে অলছ' বি ডান ইন ডিফাৰেণ্ট ৱেজ তো ৰিচোৰ্চেছ যিহেতু বহুত আছে তো একৰ্ডিংলি আমি তাহাঁতক ভাগ কৰিছোঁ আৰু কিছুমান আমি তেনেকৈ বেচিছত আমি ভাগ কৰি দিছোঁ ঠিক আছে ৰিচোৰ্চেছ ধেৰ আছে ঠিক আছে নেচাৰেল মেড বায়'টিক এবায়'টিক ৰিনিউৱেবল নন ৰিনিউৱেবল ঠিক আছে বা ইণ্ডিভিজুৱেল নেশ্যনেল তো তেনেকৈ ধেৰ আছে তো আমি আল্টিমেটলি তাহাঁতক কিছুমান গ্ৰুপিংছ কৰি কেইটামান এনেকুৱা ভাগকৈ আমি গ্ৰুপত ভৰাই দিছোঁ আৰু একৰ্ডিংলি আমি তাহাঁতক পঢ়িবলৈ সুবিধা হ'ব তেতিয়া এটা পাৰ্টিকুলাৰ গ্ৰুপত ভৰাই দিছোঁ ঠিক আছে তো আমি সেই গ্ৰুপটোৰ ভিতৰত আমি বেলেগ কাইণ্ড অফ ৰিচোৰ্চেছৰ বিষয়ে পঢ়িম চ' দেয়াৰ ক্লাছিফিকেশ্যন মানে ঠিক আছে তো এতিয়া চোৱা অন দ্য বেচিছ অফ অৰিজিন তো অৰিজিনৰ মানে কেনেকৈ বস্তু অৰিজিন হয় ৰিচোৰ্চ যে অৰিজিন হৈছে তো আমি ৰিচোৰ্চ ব্ৰডলি ক্লাছিফাই কৰিব পাৰোঁ 3 টাইপছ অফ অন দ্য বেচিছ অফ অৰিজিন কি হয় এটা হৈছে নেচাৰেল ৰিচোৰ্চ এটা হৈছে মেন মেড ৰিচোৰ্চ আৰু এটা হৈছে হিউমেন ৰিচোৰ্চ এইখিনি কথা অলৰেডি আমি জানোৱেই তথাপিও আজি আৰু অলপ ভালকৈ পঢ়িম যে অৰিজিন যে বস্তু যেনে অৰিজিন হয় ৰিচোৰ্চটো তাত কেনেকৈ ভাগ কৰা হৈছে 3টা ধৰণৰ এটা নেচাৰেল এটা মেন মেড এটা হিউমেন অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ ঠিক আছে ষ্ট্ৰাকচাৰ বা লিভিং বা নন লিভিং তো লিভিং আৰু নন লিভিংটোক আমাৰ ভাগ কৰা হৈছে যে বায়'টিক আৰু এবায়'টিক ৰিচোৰ্চ ঠিক আছে তো অন দ্য বেচিছ অফ এভেইলেবিলিটি কিমান এভেইলেবিলিটি বা ডিউৰেবিলিটি কিমান দিন আৰু যাব সেই ৰিচোৰ্চটো ঠিক আছে বা কিমান এভেইলেবিলিটি আছে আমাৰ ঠিক আছে তো সেইটো হিচাপত আমাৰ ক্লাছিফাই কৰা হৈছে দুটাত এইটো হৈছে ৰিনিউৱেবল ৰিচোৰ্চ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চ ঠিক আছে আৰু এটা কৈছে অন দ্য বেচিছ অফ অ'নাৰশ্বিপ কাৰোবাৰ এটা অ'নাৰশ্বিপত আছে বোলে এই ৰিচোৰ্চটো মোৰ হয় তো সেইটো ইণ্ডিভিজুৱেল বোলে এই ৰিচোৰ্চটো এইখন আমাৰ এখন কাণ্ট্ৰি এখন দেশৰ তো সেইটো নেশ্যনেল ৰিচোৰ্চ আৰু নহয় এই ৰিচোৰ্চটো বোলে গোটেই চবৰে ৱৰ্ল্ডৰ তো এইটো এটা ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ তো তেনেকৈ আমাৰ ভাগ কৰা হৈছে 3 কাইণ্ডছ তো এনেকৈ আমি এই গোটেইখিনি আমি এতিয়া পঢ়িম এটাকে ঠিক আছে তেতিয়া চোৱা ফাৰ্ষ্ট আমি ইয়াত এইটো দি থোৱা আছে তোমালোকৰ এখন টেবল দি থোৱা আছে এখন মেপ তো আমাৰ মনত ৰাখিবলৈ ভাল হ'ব যে ৰিচোৰ্চ আমি 3টা ভাগত ভাগ কৰিছোঁ যে অন দ্য বেচিছ অফ অৰিজিন অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ অন দ্য বেচিছ অফ এভেইলেবিলিটি বা ডিউৰেবিলিটি এণ্ড অন দ্য বেচিছ অফ অ'নাৰশ্বিপ তো নেচাৰেল ৰিচোৰ্চ মেন মেড হিউমেন বায়'টিক এবায়'টিক ৰিনিউৱেবল নন ৰিনিউৱেবল ইণ্ডিভিজুৱেল নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ তো এনেকৈ আমি ভাগ কৰি আমাৰ বুজিবলৈ তেতিয়া সুবিধা হ'ব ঠিক আছেনে অ'কে এতিয়া চোৱা ক্লাছিফিকেশ্যন এণ্ড ইউজ অফ ৰিচোৰ্চৰ আমি ইয়াত কি ক'ব লাগে চোৱা Although the resources are classified in a number of ways into different groups, many of them are found to overlap with one another in the chart. তো এই চাৰ্টখনত এই চাৰ্টখন আমি চালোঁ যে আজি যদিও বহুত ধৰণৰ আছে কিন্তু কিবা এটা ইটোৰ লগত অভাৰলেপ কৰে ঠিক আছে অভাৰলেপ কৰে মানে নিজে গম পাবা চ' কেনেকৈ অভাৰলেপ কৰে এজ ফৰ এক্সাম্পল প্লাণ্টটো লৈছোঁ তো প্লাণ্টটো কি আমি নেচাৰত পাওঁ তো প্লাণ্টটো কি হয় এটা নেচাৰেল ৰিচোৰ্চ হয় কিন্তু সেইটো প্লাণ্টটো লিভিঙো হয় ন তো লিভিং মানে তাক আমি বায়'টিক বুলি ক'লে আমি লিভিং আৰু এবায়'টিক মানে নন লিভিং ঠিক আছে যেনেকৈ এয়াৰ ঠিক আছে এয়াৰ লেণ্ড সেইবোৰ তোমাৰ নন লিভিং চ' সেইবোৰ এবায়'টিক কিন্তু তোমাৰ কি
প্লান্ট ইজ লিভিং চ' এইটো বায়'টিক তো এটা প্লান্টটো কি হয় নেচাৰেল ৰিচ'ৰ্চটো হয় লগতে কি হয় বায়'টিক ৰিচ'ৰ্চো হয় বা প্লান্টটো ৰিনিউৱেবল হয় প্লান্টটো তোমাৰ কি হয় ৰিজেনেৰেট হয় ৰিপ্ৰডাকশ্যন হয় আৰু তাৰপিছত প্লান্টটো সেইকাৰণে ৰিনিউৱেবল বুলি কওঁ ঠিক আছে তো ৰিনিউৱেবল ৰিচ'ৰ্চতো পৰি গ'ল আকৌ প্লান্টটো তোমাৰ এটা নিজৰ ঘৰত আজি তুমি এটা প্লান্ট কৰিছা তো এইটো ইণ্ডিভিজুৱেল ৰিচ'ৰ্চ হৈ গ'ল বা কিছুমান প্লান্ট তোমাৰ আজি তোমাৰ নিজৰ নহয় চৰকাৰৰ হয় বুলি কয় গভৰ্ণমেণ্ট এনেকৈ হোৱাইট কালাৰ মাৰি থোৱা থাকে যে বা এটা নেশ্যনেল ৰিচ'ৰ্চ হয় আজি ফৰেষ্ট এখন আমাৰ নেশ্যনেল ট্ৰেজাৰ হয় ন তো সেইটো নেশ্যনেল ৰিচ'ৰ্চো হ'ব পাৰে দেখিছেনে কেনেকৈ অভাৰলেপ কৰিলে এতিয়া যেনেকৈ আমি ইয়াত কওঁ চোৱা প্লান্ট হয়নে প্লান্টটো এই অন দ্য বেছ অফ অৰিজিনৰ এটা নেচাৰেল ৰিচ'ৰ্চ হৈ গ'ল প্লান্টটো এটা বায়'টিক ৰিচ'ৰ্চো হৈ গ'ল প্লান্টটো এটা ৰিনিউৱেবল ৰিচ'ৰ্চো হৈ গ'ল আৰু প্লান্টটো এটা ইণ্ডিভিজুৱেল বা নেশ্যনেল ৰিচ'ৰ্চো হৈ গ'ল সেইটো অভাৰলেপ কৰিছে যদিও আমি ভাগ কৰিছোঁ প্লান্টটো কিন্তু প্লান্টটো তেনেকৈ অভাৰলেপ কৰে সেই কথাটো ইয়াত কৈছে দেখিছেনে কেনেকৈ ধুনীয়াকৈ মই দেখুৱাই দিছোঁ বস্তু যে এনেকৈ অভাৰলেপ কৰিছে এইটোৰ লগত এটা তোমাৰ নেচাৰেল বায়'টিক ৰিনিউৱেবল আৰু তোমাৰ কি হৈছে ইণ্ডিভিজুৱেল বা নেশ্যনেল ৰিচ'ৰ্চ ঠিক আছে এক্সাম্পল আৰু আছে গ'ল্ড তো গ'ল্ডটো এটা তোমাৰ নেচাৰেল ৰিচ'ৰ্চ হৈ গ'ল হয়নে নেচাৰেল ৰিচ'ৰ্চ বিকজ আমি নেচাৰত পাওঁ হয়নে নেক্সট আমি কি গ'ল্ডটো এটা নন লিভিং হয় তো সেইটো কি হ'ল এইটো এবায়'টিক হৈ গ'ল তো এবায়'টিকত পৰি গ'ল আকৌ তোমাৰ এইটো কি এইটো নন ৰিনিউৱেবল ৰিচ'ৰ্চ হয় ঠিক আছে ৰিনিউ কৰিব নোৱাৰে এইটো শেষ হৈ গ'লে কি হ'ব আমাৰ বহুত মিলিয়নছ অফ ইয়াৰ্ছ লাগি যাব ফৰ দ্য ফৰ্মেশ্যন অফ দেট গ'ল্ড সেইকাৰণে সেইটো আমি ৰিনিউৱেবল বুলি ধৰিব নোৱাৰোঁ ঠিক আছে কিন্তু প্লান্টটো তোমাৰ যে ৰিনিউৱেবল হয় বিকজ জেনেৰেট হৈ থাকে ৰিপ্ৰডাকশ্যন ঠিক আছে তো সেইটো এটা নন ৰিনিউৱেবল ৰিচ'ৰ্চ হৈ গ'ল আৰু অ'নাৰশ্বিপ তো এইটো কি হ'ব এটা নিজৰ গ'ল্ড হ'ব পাৰে বা আজি দেশখনৰো হ'ব পাৰে গ'ল্ড ৰিজাৰ্ভ তো সেইটো কাৰণে দেখিছানে গ'ল্ডটো তোমাৰ অভাৰলেপ কৰিছে বেলেগ আমি যিখিনি আমি অন বেচিছত ভাগ কৰিছিলোঁ হয় নাই আমি 4টা ভাগত ভাগ কৰা নাছিলোঁ জানো তো সেই একৰ্ডিংলি সেই ৰিচ'ৰ্চটো বেলেগ দেখিছানে গ'ল্ড ইজ এ নেচাৰেল ৰিচ'ৰ্চ এট দ্য চেম টাইম ইট ইজ এ বায়'টিক ৰিচ'ৰ্চ এটা নন ৰিনিউৱেবল ৰিচ'ৰ্চো হয় ঠিক আছে আৰু লগতে ইণ্ডিভিজুৱেল বা নেশ্যনেল ৰিচ'ৰ্চো হয় তো দেখিছানে আল্টিমেটলি এই যিটো PPT এইটো যিটো শ্লাইড আছে ইয়াৰ পৰা কি গম পালোঁ যে যদিও আমি ভাগ কৰিছোঁ ডিফাৰেণ্ট গ্ৰুপছ অফ ৰিচ'ৰ্চেছখিনি বাট কি হয় কিছুমান তাহাঁতি অভাৰলেপ কৰে ইটোৰ লগত সিটো অভাৰলেপ কৰিব পাৰে তো এইটো তোমালোকে যদি এক্সাম্পল সোধে তোমালোকে ধুনীয়াকৈ প্লান্টৰ এক্সাম্পল আৰু এটা তোমালোকে গ'ল্ডৰ এক্সাম্পল দি পেলাই বুজাই দিবা যে কেনেকৈ অভাৰলেপ কৰিছে ক্লিয়াৰ অ'কে এতিয়া চোৱা আমি আচল ভাগটো পঢ়িম ঠিক আছে যে প্ৰথম আছে আমাৰ কি অন দ্য বেচিছ অফ অৰিজিন তো অন দ্য বেচিছ অফ অৰিজিন আমাৰ তিনিটা আছিলে নেচাৰেল মেন মেড আৰু হিউমেন তো প্ৰথমতে আমি নেচাৰেল ৰিচ'ৰ্চ চোৱা ভেৰি চিম্পল দ্য ৰিচ'ৰ্চ ফৰ এক্সাম্পল কি হ'ল ছানশ্বাইন এয়াৰ ৱাটাৰ ছইল প্লাণ্টছ এনিমেলছ ৰিভাৰ্ছ মিনাৰেলছ মাউণ্টেইন ফৰেষ্ট অ'চিয়ানছ ৱাইল্ড লাইফ all these which which are natural formation remains distributed on earth are known as natural resources. The resources, for example, sunshine, air, water, soil, plants, animals, minerals, river, etc., which after natural formation remain distributed on the earth. মানে যাহাঁতি এবাৰ ফৰ্মেশ্যন হোৱাৰ পিছত নেচাৰেলি যেতিয়া ফৰ্ম হৈ পেলাই তাহাঁতি কি হয় আৰ্থতে ডিষ্ট্ৰিবিউট হৈ থাকে যেনেকৈ ছানশ্বাইন হৈ গ'ল এয়াৰ হৈ গ'ল ৱাটাৰ হৈ গ'ল হয়নে তো আমাৰ এইবোৰ চব naturally it is distributed on the earth বেলেগ জেগাত ডিষ্ট্ৰিবিউট হৈ আছে এইবোৰক আমি নেচাৰেল ৰিচ'ৰ্চ বুলি কওঁ the natural resources are found in solid liquid or gaseous state দেখিছানে আমি ছলিডত পাওঁ যেনেকৈ ছইল হৈ গ'ল প্লাণ্টছ এনিমেলছ ঠিক আছে মিনাৰেলছ মাউণ্টেইনছ ফৰেষ্ট এইবোৰ চব তোমাৰ কি হৈ গ'ল ছলিড লিকুইডত আমি পাব পাৰোঁ যেনেকৈ ৰিভাৰ্ছ বা আমাৰ ৱাটাৰ হৈ গ'ল হয় নাই বা অ'চিয়ানছ হৈ গ'ল এইবোৰ আমি লিকুইড ষ্টেটত পালোঁ বা গেছিয়াছ ষ্টেটত হ'ব পাৰে ঠিক আছে গেছিয়াছ ষ্টেট যেনেকৈ এয়াৰ হৈ গ'ল তো গেছিয়াছ ষ্টেট বা কিছুমান আমি মেটলিক বা নন মেটলিক ফৰ্মতো আমি পাব পাৰোঁ ঠিক আছে মেটলিক ফৰ্ম যেনেকৈ গ'ল্ড চিলভাৰ এইবোৰ মেটলিক ফৰ্ম ঠিক আছে বা নন মেটলিক ফৰ্মতো পাব পাৰোঁ যেনেকৈ কোল এইবোৰ আমাৰ নন মেটলিক ফৰ্ম হৈ গ'ল তো এই বস্তু তেনেকৈ আমি পাওঁ মেনি অফ ছাচ নেচাৰেল ৰিচ'ৰ্চ আৰ ইউজড এজ ৰ মেটেৰিয়েলছ ইন ডিফাৰেণ্ট ইণ্ডাষ্ট্ৰিজ এতিয়া এইবোৰ ৰ মেটেৰিয়েলছ টাইপ ইউজ কৰা আমি পঢ়িয়ে আছোঁ এইখিনি লেকচাৰ যেনেকৈ আমি আজি ফৰেষ্টৰ পৰা আমি সেই উডটো লৈ পেলাই আমি তাৰপৰা ফাৰ্নিচাৰ বনাইছোঁ চ' আল্টিমেটলি সেইটো এটা ৰ মেটেৰিয়েল হৈ গ'ল হয়নে কটনটো ৰ মেটেৰিয়েল হৈ গ'ল তাৰপৰা আমি কাপোৰ বনাইছোঁ টেক্সটাইল ইণ্ডাষ্ট্ৰি হয়নে তো আমি বেলেগ বস্তু তেনেকৈ আমি খান্দি পেলাই উলিয়াইছোঁ তাৰপৰা আমি বেলেগ এটা ইণ্ডাষ্ট্ৰিত ইউজ কৰিছোঁ নেচাৰেল ৰিচ'ৰ্চেছ কিন্তু নেচাৰেল ৰিচ'ৰ্চখিনি আমি ৰ মেটেৰিয়েল টাইপ ইউজ কৰোঁ যাৰ পৰা আমি বেলেগ আৰু বস্তু প্ৰডাকশ্যন কৰিব পাৰোঁ বিচাইডছ কোল মিনাৰেল অইল নেচাৰেল গেছ এটচেট্ৰা আৰ অলছ' নেচাৰেল ৰিচ'ৰ্চেছ ঠিক আছে হুইচ আৰ ইউজ বাই আছ এজ এ চ'ৰ্চ অফ এনাৰ্জি আমি কোল মিনাৰেল অইল নেচাৰেল গেছ এইবোৰ আমি চ'ৰ্চ অফ এনাৰ্জি ইউজ কৰিব পাৰোঁ হয় নাই ফৰ জেনেৰেটিং এনাৰ্জি তো এইখিনি বস্তু ইউজ কৰা হয় ঠিক আছে এতিয়া আমি ছেকেণ্ডটো আহিলোঁ যে আমাৰ নেচাৰেল ৰিচ'ৰ্চ হৈ গ'ল নেক্সট হৈছে মেন মেড ৰিচ'ৰ্চ ঠিক আছে উই ন' ডেট মেনি মেটেৰিয়েলছ হেভিং কালেক্টেড ফ্ৰম দ্য নেচাৰ মানে আমি নেচাৰেল ৰিচ'ৰ্চটো আমি নেচাৰৰ পৰা আমি কালেক্ট কৰিলোঁ
তাৰপিছত আমি কনভাৰ্ট কৰি দিম আৰু কনভাৰ্টেড ইনটু মোৰ ইউজেবল ফৰ্ম এজ পাৰ ৰিকুৱাৰমেণ্টছ বাই এপ্লাইং ডিফাৰেণ্ট টেকন'লজি মানে আমি টেকন'লজি ইউজ কৰি পেলাই যিবোৰ আমি নেচাৰৰ পৰা নেচাৰেল ৰিচোৰ্চ কালেক্ট কৰিলোঁ সেইখিনি আমি মোৰ ইউজেবল ফৰ্ম একৰ্ডিং টু আৱাৰ কনভিনিয়েণ্ট একৰ্ডিং টু আৱাৰ ৱান্টছ একৰ্ডিং টু আৱাৰ ডিজায়াৰ্ছ হিউমেন বিঙে সেইবোৰ কনভাৰ্ট কৰি দিয়ে আৰু সেই যিটো ফাইনেল প্ৰডাক্ট হয় সেইটোকে আমি মেন মেড ৰিচোৰ্চ বুলি কওঁ ঠিক আছে তো মেনশ্যন মে বি মেড ইন ৰেচপেক্ট ফৰ এক্সাম্পল পেপাৰ ফ্ৰম বেম্বু তো আজি বেম্বু আছে বেম্বুৰ পৰা আমি কি কৰোঁ আমি এনেকৈ ইউজ কৰি আমি এইটো কনভাৰ্ট কৰি দিছোঁ পেপাৰ আমি মানে বাই ইউজিং টেকন'লজি আমি তাক পেপাৰ বনাই দিলোঁ বা কটন আছে কটনৰ পৰা আমি এনেকৈ টেকন'লজি ইউজ কৰি তাৰপৰা ক্লথ বনালোঁ হয়নে তো এইবোৰ দেখিছেনে যে পেপাৰ ফ্ৰম বেম্বু ক্লথ ফ্ৰম কটন ডিফাৰেণ্ট টাইপছ অফ ডাইজ ঠিক আছে এনেকুৱা ডাইজ হৈ গ'ল পেইণ্টছ বা নেপথা চিন্থেটিক ক্লথ কেমিকেল ফাৰ্টিলাইজাৰ ইনছেক্টিচাইড এইবোৰ ঠিক আছে বা সোপ প্লাষ্টিকছ চিন্থেটিক ৰাবাৰ ৱেক্স এই বস্তুবোৰ আমি বা তুমি ধৰি লোৱা ফুড আইটেমছ মেডিচিন উড এইবোৰ হাউচ হোল্ড কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ এইবোৰ চব আমি ক'ৰ পৰা পাওঁ প্লাণ্টছৰ পৰা পাওঁ তো প্লাণ্টটো হৈছিলে নেচাৰেল ৰিচোৰ্চ তাৰ পৰা আমি বস্তুটো কালেক্ট কৰিলোঁ আৰু তাৰপিছত আমি নিজৰ ইচ্ছামতে মানুহে বাই ইউজিং টেকন'লজি বাই ইউজিং মেন পাৱাৰ ঠিক আছে তো আমি কি কৰিলোঁ বাই ইউজিং নলেজ আমি তাহাঁতক এনেকুৱা ইউজেবল ফৰ্মলৈ কনভাৰ্ট কৰি দিলোঁ আৰু সেইখিনি বস্তু যিহেতু মানুহে বনাইছে সেইকাৰণে তাহাঁতক আমি মেন মেড ৰিচোৰ্চ বুলি কৈছোঁ such materials as produced through human efforts are known as man-made resource বুজি পালা done okay নেক্সট থাৰ্ড হৈ গৈছে হিউমেন ৰিচোৰ্চ এইখিনি কথা আমি অলৰেডি ছেকেণ্ড লেকচাৰত পঢ়িছোঁ বাট ষ্টিল এতিয়া আমি আকৌ ভালকৈ ভাগে পঢ়িছোঁ তো হিউমেন ৰিচোৰ্চ তোমালোকে চাই ক'ব পাৰিবা মানে হিউমেন ৰিচোৰ্চ কি হয় এই যে এতিয়া যে আমি নেচাৰেল ৰিচোৰ্চবোৰৰ পৰা কালেক্ট কৰি পেলাই আমি যে কনভাৰ্ট কৰি দিলোঁ আমি যে মেন মেড ৰিচোৰ্চ যিখিনি আমি মেন মেড ৰিচোৰ্চ বনালোঁ তো সেই মেন মেড ৰিচোৰ্চখিনি কেনেকৈ বনালোঁ আমাৰ হিউমেনৰ এই বহুত তাত কি আছে যোগদান আছে হয় নাই যোগদান আছে উই আৰ কণ্ট্ৰিবিউটিং ইন দ্য কনভাৰ্জন ফ্ৰম নেচাৰেল টু মেন মেড তো সেই যে আমাৰ যিটো টেকন'লজি ইউজ কৰিলোঁ বা হিউমেনে ইউজ কৰিলোঁ তো আল্টিমেটলি হিউমেন বিঙকো আমি এটা ৰিচোৰ্চ বুলি ধৰিব পাৰোঁ ঠিক আছে চোৱা ইট ইজ নেচেচাৰী টু হেভ এডুকুৱেট স্কিল তো স্কিল লাগিব তুমি আজি এটা তুমি নেচাৰৰ পৰা ডাইৰেক্ট তুমি আজি যে কনভাৰ্ট কৰি পেলাই বেম্বুৰ পৰা পেপাৰ বনালা তো সেইটো কাৰণে কি লাগিব স্কিল লাগিব এডুকেশ্যন লাগিব টেকন'লজি লাগিব এণ্ড ডিজায়াৰ লাগিব এমং মেন তো আমাৰ ডিজায়াৰটো বহুত ইম্পৰ্টেণ্ট হয় যে আমি যদি এনেকুৱা হ'লহেঁতেন আমাৰ সেই বস্তুটো ইনকুইচিভনেছ ঠিক আছে তো সেই বস্তুটো যিটো লাগিব ঠিক আছে আমাৰ সেই ডিজায়াৰটো চ' ডেট উই কেন প্ৰডিউচ মোৰ তো আজি আমি মানুহে সদায় কি কৰে সেইকাৰণে ছায়েন্স এণ্ড টেক ইউজ কৰি পেলাই মানুহে আৰু ভাবে যে আমি আৰু কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰোঁ কি নতুন কি নিয়ম নতুন কি আমি এনেকুৱা টেকন'লজি আনিব পাৰোঁ চ' ডেট উই কেন প্ৰডিউচ ছামথিং নিউ ঠিক আছে আমাৰ যাতে আৰু সুবিধা হয় তো সেইবোৰ আমাৰ ডিজায়াৰ এমং মেন চ' এজ টু মেক দ্য নেচাৰেল ৰিচোৰ্চ ইউজফুল টু মেন তো নেচাৰেল ৰিচোৰ্চটো বহুত আছে বাট সেই নেচাৰেল ৰিচোৰ্চখিনি আমি ইউজ কৰিবলৈ আমাৰ কি লাগিব নিজৰ স্কিল এডুকেশ্যন টেকন'লজি আৰু ডিজায়াৰ লাগিব ঠিক আছে ইট ইজ বিকজ অফ দিছ এট্ৰিবিউটছ মানে এই যিখিনি বস্তু আমাৰ স্কিল এডুকেশ্যন টেকন'লজি বা ডিজায়াৰ পপুলেশ্যনকো আমি এটা ৰিচোৰ্চ বুলি কওঁ সেইটো হৈছে হিউমেন ৰিচোৰ্চ সেইটো এটা ৰিচোৰ্চ হয় হিউমেন ৰিচোৰ্চ যদি আজি হিউমেন ৰিচোৰ্চ নথকাহেঁতেন তেতিয়াহ'লে নেচাৰত পোৱা বস্তুখিনি নেচাৰেল ৰিচোৰ্চ হিচাপে থাকি গ'লহেঁতেন আমাৰ আজি হিউমেন বিঙৰ সেই স্কিল বা এডুকেশ্যন বা টেকন'লজি বা ডিজায়াৰ থকাৰ কাৰণেহে সেই নেচাৰেল ৰিচোৰ্চখিনি আজি মেড ৰিচোৰ্চলৈ কনভাৰ্ট হৈ গ'ল অনলি বিকজ অফ দিছ এট্ৰিবিউটছ ঠিক আছে একচুৱেলি মেন ইজ দ্য ক্ৰিয়েটৰ অফ ৰিচোৰ্চেছ হয়নে অভিয়াছলি মেন ইজ দ্য ক্ৰিয়েটৰ অফ ৰিচোৰ্চ আজি মেনে কিমান বস্তু আজি বনালে আজি যিখিনি বস্তু ইউজ কৰিছে তোমালোকে আজি ঘৰত বহি পঢ়ি আছা হয়নে এইবোৰ কোনে ক্ৰিয়েট কৰিলে ৱাই অনলি বিকজ অফ দ্য এট্ৰিবিউটছ অফ দ্য হিউমেন বিংছ হয়নে It is due to human resource development. Despite scarcity of many natural resources and raw materials for industries, the countries like Japan, Switzerland, Taiwan, Singapore, South Korea, etc. have been able to occupy a high position in respect of development in the world. তাৰমানে এইটো কি কৈছে লাইনটোৱে এই লাইনটো এইটোৱে কৈছে যে এই দেশবোৰ যেনেকৈ জাপান ছুইজাৰলেণ্ড টাইৱান ছিংগাপুৰ ছাউথ কোৰিয়া এইবোৰ আমাৰ ইণ্ডিয়াৰ নিচিনাকৈ ইমান তাহাঁতৰ নেচাৰেল ৰিচোৰ্চটো নাই আমাৰ ইণ্ডিয়াত যিমান ফৰেষ্ট ৱাটাৰ ঠিক আছে বা আমাৰ যিমান বস্তু আছে লেণ্ড বা আদি কৰি যিমান নেচাৰেল ৰিচোৰ্চ ঠিক আছে তলৰ পৰা আমি খান্দি উলিওৱা কোল পেট্ৰলিয়াম এইখিনি বস্তু আমাৰ ইণ্ডিয়াত যিমান আছে বা বেলেগ জেগাত য'ত নেচাৰেল ৰিচোৰ্চ পোৱা যায় সেই জেগাখিনিত ছাউথ কোৰিয়া ছিংগাপুৰ টাইৱান ছুইজাৰলেণ্ড বা জাপান ঠিক আছে তো এইখিনিত কি হয়
এইখিনিত ইমান নেচাৰেল ৰিচোৰ্চ নাথাকিবও পাৰে কিন্তু ষ্টিল নথকাৰ পাছতো তাহাঁতি ইমান কেনেকৈ আজি ইমান ডেভেলপ কেনেকৈ হৈছে তাহাঁতি আমাৰ ইণ্ডিয়াতকৈ কিয় ইমান ডেভেলপ অনলি বিকজ অফ হোৱাট হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট তাহাঁতৰ এই হিউমেন ৰিচোৰ্চখিনি যিখিনি আছে যিখিনি মানুহ আছে সেই মানুহখিনি বহুত স্কিল্ড হয় বহুত এডুকেটেড হয় বা তেওঁলোকে কষ্ট কৰে বহুত টেকন'লজি ইউজ কৰি পেলাই তেওঁলোকৰ ডিজায়াৰ বহুত বেছি ঠিক আছে তাহাঁতি কষ্ট বহুত কৰিব পাৰে কম হোৱে তাহাঁতি কাম বেছি কৰে সেইখিনিৰ কাৰণে কি হৈছে আজি সেই দেশকেইখন আজি বহুত ডেভেলপড হৈ গৈছে ঠিক আছে যদিও তাহাঁতৰ আল্টিমেটলি বেছি ডেভেলপ কোন হ'ব লাগিছে আজি ইণ্ডিয়া নিচিনা জেগা বেছি ডেভেলপড হ'ব লাগিছে বিকজ আমাৰ ইয়াত নেচাৰেল ৰিচোৰ্চেছখিনি বেছি পোৱা যায় কিন্তু তাহাঁতৰ জেগাবোৰত যদিও নেচাৰেল ৰিচোৰ্চ কম আছে বাট ষ্টিল দে আৰ ডেভেলপড অনলি বিকজ অফ দ্য এট্ৰিবিউটছ অফ দ্য হিউমেন ৰিচোৰ্চ দ্য হিউমেন ৰিচোৰ্চৰ তাত ইমানেই ভাল যে ইমান সেইকাৰণে গ্ৰ' কৰিছে আৰু সেইকাৰণে তাহাঁতি এটা হাই পজিশ্যন অকুপাই কৰিব পাৰিছে ইন ৰেচপেক্ট অফ ডেভেলপমেণ্ট ইন দ্য ৱৰ্ল্ড যেনেকৈ জাপানক যদি ধৰা তাহাঁতে কিমান টেকন'লজি ইন'ভেশ্যন আৰু ডিচিপ্লিন ছুইজাৰলেণ্ডত বহুত ভাল ৱৰ্ক ফ'ৰ্চ আৰু কোৱালিটি এডুকেশ্যন আছে টাইৱাঙত বহুত টেকন'লজি আৰু ইণ্ডাষ্ট্ৰি আছে ঠিক আছে তো তেনেকৈ ছিংগাপুৰত এফিচিয়েণ্ট মেনেজমেণ্ট এণ্ড স্কিল্ড পিপল আছে আৰু লগতে চাউথ কোৰিয়াত এডুকেশ্যন টেকন'লজি এণ্ড হাৰ্ড ৱৰ্কিং পিপল আছে ঠিক আছে অল দিছ আৰ দ্য attributes of some of the developed countries of the world but that despite of having scarce natural resource they are now developed only because of the attributes of the human resource বুজি পাইছানে ঠিক আছে এটা আমি সেকেন্ডটো লাহিলো যে on the basis of structure ঠিক আছে আৰু আমি ভাবিছোঁ অন দ্য বেছ অফ ষ্ট্ৰাকচাৰ আমাৰ দুটা আছে এটা হৈছে বায়'টিক এটা হৈছে বায়'টিক মানে লিভিং একৰ্ডিং টু ফিজিকেল ষ্ট্ৰাকচাৰ অৰ কম্পজিশ্যন দ্য ৰিচোৰ্চেছ হুইচ হেভ লাইফ যাৰ লাইফ আছে যি জিন্দা হয় সেইবোৰক আমি বায়'টিক ৰিচোৰ্চ বুলি কওঁ যেনেকৈ প্লাণ্টছ এনিমেলছ ফিছেছ ক্ৰপছ এইবোৰ চব বায়'টিক ৰিচোৰ্চ এবায়'টিক হ'লে কি হ'ব একৰ্ডিং টু ফিজিকেল ষ্ট্ৰাকচাৰ বা কম্পজিশ্যন দ্য ৰিচোৰ্চ হুইচ হেভিং লাইফ উইদাউট হেভিং লাইফ যাৰ লাইফ নাই সেইবোৰক আমি এবায়'টিক ৰিচোৰ্চ যেনেকৈ আমি ছইল ৰক ৱাটাৰ এয়াৰ মিনাৰেল কোল এইবোৰৰ লাইফ নাই সেইকাৰণে তাহাঁতি এবায়'টিক ৰিচোৰ্চ হয় চিম্পল ভেৰি চিম্পল বাট ইট ইজ নেচেচাৰী টু ন' ডেট কোল এইটো চাবা এই লাইনটো ইম্পৰ্টেণ্ট যে কোল মিনাৰেল অইল নেচাৰেল গেছ এইবোৰ কি আছিলে এইবোৰ যেতিয়া ফৰ্ম হৈছিলে এইবোৰ কি আছিলে এইবোৰ লিভিং আছিলে এইবোৰ বায়'টিক আছিলে আজি বহুত দিনৰ আগতে এইবোৰ দেখোন ডাইন'ছৰ হৈ গ'ল এইবোৰ প্লাণ্টছ হৈ গ'ল এইবোৰ যেতিয়া এই প্লাণ্টছ বা যেতিয়া এইবোৰ ডাইন'ছৰ ফিছ বা এনেকুৱা এনিমেলছ এইবোৰ যেতিয়া মৰি যায় এটা টাইমত যেতিয়া মৰি গ'ল এইবোৰ মাটিত এনেকৈ ডাব খাই গ'ল বা আজি তোমাৰ আজি একদম চি বেডত বা অ'চিয়ান বেডত তাহাঁতি ডাব খাই গ'ল তাৰ ওপৰত লেণ্ড আহিলে ওপৰলৈ গৈ আজি মিলিয়নছ এণ্ড মিলিয়নছ অফ ইয়েৰ্ছ ছত সেই তাহাঁতি মাটিত দব খাই গ'ল নহয় তাহাঁতি মৰি গ'ল আজি চাপ'জ তুমি ইয়াতে আজি কিবা এটা জন্তু মৰি গ'ল তাৰ ওপৰত আজি 1000 years মিলিয়ন ইয়েৰ্ছত তাৰ ওপৰত চেণ্ড আহি গ'ল কিমান প্ৰেছাৰ দিলে বহুত প্ৰেছাৰ দিলে হয় নাই সেইবোৰ এটা ওপৰত গৈ তো এই প্ৰেছাৰতে এইবোৰ কি হ'ল আণ্ডাৰ হাই প্ৰেছাৰ তো এইবোৰ তোমাৰ কিছুমান এইবোৰ কয়লা মিনাৰেল অইল নেচাৰেল গেছ এইবোৰলৈ তাহাঁতি কনভাৰ্ট হৈ গ'ল চ' মিলিয়নছ অফ ইয়েৰ্ছ লাগিলে কিন্তু যেতিয়া ফৰ্ম হৈছিলে ডিউৰিং ইটছ অৰিজিন তাহাঁতি কি আছিলে তাহাঁতি লিভিং আছিলে তাৰপিছত তাহাঁতি ডেড হ'ল কিন্তু তেতিয়া লিভিং আছিলে আৰু লিভিঙৰ পৰাতো আল্টিমেটলি ফৰ্ম হ'ল তো ফাৰ্ষ্ট তাহাঁতি বায়'টিক আছিলে আল্টিমেটলি চ' ইট ইজ নেচেচাৰী টু ন' ডেট কোল মিনাৰেল অইল নেচাৰেল গেছ এটচেট্ৰা আৰ অফ বায়'টিক or organic origin তাহাঁতি বায়'টিক বা অৰ্গেনিক অৰিজিন ইন ৰেচপেক্ট অফ মড অফ ফৰ্মেশ্যন যেতিয়া ফৰ্মেশ্যন হৈছিলে হাউ এভাৰ ইন ভিউ অফ নন লিভিং কেৰেক্টাৰ ইন প্ৰেজেণ্ট কণ্টেক্সট কিন্তু এতিয়া প্ৰেজেণ্টলি তাহাঁতি কি হয় নন লিভিং হয় তাহাঁতি আজি তাৰ পৰা যিটো কোল পেট্ৰলিয়াম বা নেচাৰেল গেছ এইবোৰ ক'ৰ পৰানো ফৰ্ম হ'ল এইবোৰ তোমাৰ প্লাণ্টছ এণ্ড এনিমেলছ যিবোৰ মিলিয়নছ অফ ইয়েৰ্ছত বাৰিড হৈ গ'ল ছইলৰ আণ্ডাৰত বা হিট এণ্ড প্ৰেছাৰত তাহাঁতি ফৰ্ম হৈ গৈছিলে এনেকুৱা কয়লা পেট্ৰল বা নেচাৰেল গেছ এইবোৰ আৰু এট প্ৰেজেণ্ট সেইবোৰ খালি নন লিভিং হৈ গ'ল বিকজ তাহাঁতি গ্ৰ' নকৰে তাহাঁতি ৰিপ্ৰডিউচ নকৰে হয় নে এইবোৰতো নট পচিবল বিকজ নাও দে আৰ এবায়'টিক ঠিক আছে কিন্তু আগতে তাহাঁতি বায়'টিক আছিলে সেই জাষ্ট কথাটো কৈছে ঠিক আছে এইটো আমি এবায়'টিক বুলিয়ে ধৰিম কিন্তু আগতে ডিউৰিং ইটছ ফৰ্মেশ্যন তাহাঁতি বায়'টিক আছিলে লিভিং আছিলে ঠিক আছে এতিয়া আমি থাৰ্ডটোলৈ আহিলোঁ যে অন দ্য বেচিছ অফ এভেইলেবিলিটি কিমান এভেইলেবল আছে বা ডিউৰেবল কিমান দিন যাব সেইটো হিচাপত আমি ভাগ কৰোঁ চ' এমং দ্য এভেইলেবল নেচাৰেল ৰিচোৰ্চ অন দ্য আৰ্থ চাম ডু নট গেট এক্সজষ্টেড কিছুমান এক্সজষ্ট নহয় আমি ইউজ কৰি থাকিলেও তাহাঁতি শেষ নহয় বা তাহাঁতি এক্সজষ্ট নহয় কিন্তু কিছুমান আকৌ কি হয় গ্ৰেজুৱেলি দে এক্সজষ্ট ঠিক আছে এক্সজষ্টেড যেনেকৈ সেইটো হিচাপত আমি ভাগ কৰোঁ ৰিনিউৱেবল ৰিচোৰ্চ আৰু নন ৰিনিউৱেবল ৰিচোৰ্চ ৰিনিউৱেবল নামটোতে আছে যে উই কেন ৰিনিউ ইট হয়নে দ্য ৰিচোৰ্চেছ হুইচ কেন be kept unexhausted after use through the process of regeneration তাৰ মানে যিবোৰ ৰিচোৰ্চ তোমাৰ এক্সজষ্ট নহয় আমি
উই কেন মেক ইট আনএক্সস্টেবল ঠিক আছে তো আনএক্সস্টেড হয় যদিও আমি ইউজ কৰি থাকোঁ তাহাঁতি এক্সষ্ট নহয় সেইবোৰক আমি ৰিনিউৱেবল বা আমি ইনএক্সষ্টেবল ৰিচোৰ্চ বুলি কওঁ তোমালোকে কনফিউজ নহ'বা যে ছাৰ ইনএক্সষ্টেবল ৰিচোৰ্চ মানে কি ইনএক্সষ্টেবল ৰিচোৰ্চ মানে ৰিনিউৱেবল ৰিচোৰ্চকে কৈছে বিকজ এক্সষ্ট মানে শেষ হৈ যায় আৰু ইনএক্সষ্ট মানে তাহাঁতি শেষ নহয় যদি শেষ নহয় তাৰমানে তাহাঁতি ৰিনিউৱেবল বুজি পালা নে সেইকাৰণে একেটা বস্তুৱে দেই ৰিনিউৱেবল অৰ ইনএক্সষ্টেবল ৰিচোৰ্চ ইট মিনছ যেনেকৈ ছানশ্বাইন আজি ছানশ্বাইন কেতিয়াও শেষ নহয় যেনেকৈ এয়াৰ কেতিয়াও শেষ নহয় ৱাটাৰ কেতিয়াও শেষ নহয় প্লাণ্টছ কেতিয়াও শেষ নহয় বিকজ দে ৰিপ্ৰডিউচ এনিমেলছ হিউমেন বিংছ এইবোৰ চব ৰিপ্ৰডিউচ কৰে ক্ৰপছ দে গ্ৰ' আৰ অল ৰিনিউৱেবল ৰিচোৰ্চ দিছ ৰিচোৰ্চ অৰিজিনেট ভেৰি ইজিলি অন দ্য আৰ্থ চ' তাহাঁতি অৰিজিন হয় আৰ্থ ইজিলি ঠিক আছে Of course, some plants and animal species having been extinct forever or many get extinct soon due to excessive use or a variety of physical or human factors. কিন্তু কিছুমান কি হৈছে যদিও আমি কৈছোঁ যে আজি এনিমেলছ হৈ গ'ল বা কিছুমান প্লাণ্টছ ক্ৰপছ সেইবোৰ কি হয় সেইবোৰ আমাৰ ৰিনিউৱেবল হয় সেইবোৰ ৰিনিউ কৰি থাকে ইনএক্সষ্ট হয় ঠিক আছে কিন্তু আমাৰ মানুহৰ খুব বেছি ইউজৰ কাৰণে বা মানুহৰ কিছুমান ভুলৰ কাৰণে কি হৈছে সেইবোৰ আজি কিছুমান স্পিচিছ আজি এক্সটিংক্ট হৈ গৈছে আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে বা কিছুমান এনেকুৱা হৈছে যাৰ পপুলেশ্যন বহুত কম আৰু ফিউচাৰত গৈ পেলাই সেইবোৰ এক্সটিংক্ট হৈ যাব পাৰে ঠিক আছে আমাৰ হিউমেনৰ ইউজৰ ওপৰত কথা আছে বা মানুহৰ কাণ্ডও কিছুমানৰ কাৰণে এইবোৰ হৈছে মানে ঠিক আছে যেনেকৈ কিছুমান এক্সাম্পল হৈছে যিবোৰ আজি নাপাওঁ এইটো এক্সাম্পল হৈছে ড'ডো বাৰ্ড ড'ডো চৰাই বুলি আছিলে এটা সেই ড'ডো চৰাইটো একেবাৰে নাইকিয়া হৈ গ'ল পৃথিৱীত নাই এতিয়া কিন্তু আগতে আছিলে কেলৈ নাইকিয়া হ'ল তো এইটো কেলৈ হ'ল এইটো এই চৰাইটো উৰিব নোৱাৰে ফ্লাইটলেছ বাৰ্ড ঠিক আছে মৰিচিয়াছত পোৱা গৈছিলে আৰু এক্সটিংক্ট হ'ল 17th century ডিউ টু হাণ্টিং এণ্ড হেবিটেড ডিষ্ট্ৰাকশ্যন তো মানুহে হাণ্ট কৰিলে বেছি আৰু মানুহে বেছি হাণ্ট কৰিলে এটা তুমি টাইমলৈকে হাণ্ট কৰিব পাৰিবা কিন্তু যদি বেছি হাণ্ট কৰি দিয়া সেই পাৰ্টিকুলাৰ স্পেচিছটোতো নাইকিয়া হৈ যাব পাৰে তো হাণ্টিং বা আমি হেবিটেড ডিষ্ট্ৰাকশ্যন ফৰেষ্ট বেছি ডিষ্ট্ৰাকশ্যন কৰাৰ কাৰণে সেই ড'ডো বাৰ্ডটো নাইকিয়া হৈ গ'ল এটা এক্সাম্পল হৈছে পেচেঞ্জাৰ পিজন সেইটো এটা বাৰ্ড হয় ঠিক আছে নৰ্থ আমেৰিকাত খুব কমন আছিলে কিন্তু এতিয়া কি হ'ল তোমাৰ অ'ভাৰ হাণ্টিং বা লছ অফ ফৰেষ্টৰ কাৰণে তাহাঁতি 1914ত এক্সটিংক্ট হৈ গ'ল তো এইবোৰ হিউমেনৰ কাৰণেহে হৈ গ'ল ঠিক আছে বা কিছুমান আৰু আছে যেনেকৈ বেংগল টাইগাৰ বেংগল টাইগাৰ এতিয়া অলপ পপুলেশ্যন বাঢ়িছে বাট ষ্টিল সেইবোৰ কি হৈছে এইবোৰ এণ্ডেঞ্জাৰ্ড বা এক্সটিংক্ট হৈ যাব পাৰে যদি আমি তাহাঁতক ভালকৈ প্ৰটেক্ট নকৰোঁ ঠিক আছে বিকজ এই বেংগল টাইগাৰৰ স্কিনৰ কাৰণে মানুহে হাণ্ট কৰে দেখিছে এইটো বহুত বেয়া লাগে ঠিক আছে বা এছিয়াটিক লায়ন ওৱান হৰ্ণেড ৰাইনো তো আজিকালিতো বহুত পোচাৰ্ছবোৰে বহুত হাণ্ট কৰে হৰ্ণৰ কাৰণে ওৱান হৰ্ণেড ৰাইনোৰ কাৰণে তো এই হৰ্ণৰ কাৰণে ইমানেই বহুত কোটি কোটি টকাত সেই হৰ্ণটো বিক্ৰী হয় বাহিৰৰ ব্লেক মাৰ্কেটত ঠিক আছে তো সেই বস্তুটো এতিয়া গভৰ্ণমেণ্টে বহুত ষ্টেপছ লৈছে টু প্ৰটেক্ট দ্য ওৱান হৰ্ণেড ৰাইনোত আৰু অভিয়াছলি ছাকচেছফুলো হৈছে বা স্নো লিঅ'পাৰ্ড এই বস্তুবোৰ এইবোৰ এণ্ডেঞ্জাৰ্ড ঠিক আছে তো কিছুমান এনিমেলছে হওক বা প্লাণ্ট স্পেচিছ তো প্লাণ্টছতো কি হয় বহুত এক্সেচিভ ইউজ হয় মানুহে এইবোৰ গছ চছ গোটেই কাটি পেলাই যদি বেছি কাটি পেলাই তো এটা টাইম হ'ব যেতিয়া আমাৰ ফৰেষ্ট যদি নাইকিয়া হৈ যায় কি হ'ব তেতিয়া হয়নে ট্ৰিজ কাট ফাষ্টাৰ দেন দে কেন ৰিগ্ৰ' আজি ট্ৰি এটা গ্ৰ' হ'বলৈ বা ডাঙৰ হ'বলৈ টাইম লাগে কিন্তু আমি যদি খুব সোনকালে কাটি দিওঁ গ্ৰ'য়ে নহয় তো কি হ'ব আমাৰতো এটা লছ হৈ যাব হয়নে হেবিটেট লছ হৈ যাব বা পলিউশ্যনৰ কাৰণে বা কেতিয়াবা কিছুমান নেচাৰেল কেলামিটিছৰ কাৰণেও আমাৰ কি হৈ যায় এনেকুৱা এই যিবোৰ ৰিচোৰ্চ যদিও আমি কৈছোঁ এইবোৰ ৰিনিউৱেবল হয় বাট আমাৰ কি হ'ব পাৰে এনেকুৱা লছ হৈ যাব পাৰে হিউমেনৰ কজৰ কাৰণে ঠিক আছে বা ফিজিকেল বা হিউমেন ফেক্টৰ্ছৰ কাৰণে ঠিক আছে বুজি পালা এইটো নেক্সট হৈছে নন ৰিনিউৱেবল ৰিচোৰ্চ যিবোৰ আমাৰ ৰিনিউ নহয় ঠিক আছে দ্য ৰিচোৰ্চ হুইচ কেনট বি ৰিজেনেৰেটেড আফটাৰ ইউজ যদি আমি ইউজ কৰি থাকোঁ এটা টাইমত এনেকুৱা আহি যাব যে সেই ৰিচোৰ্চেছবোৰ শেষ হৈ যাব সেইবোৰক আমি নন ৰিনিউৱেবল বা এক্সষ্টটেবল ৰিচোৰ্চ বুলি কওঁ আগৰটো কি আছিলে ৰিনিউৱেবল বা এক্সষ্টটেবল এইটো হৈছে নন ৰিনিউৱেবল বা এক্সষ্টটেবল মানে এক্সষ্ট হৈ যাব পাৰে ঠিক আছে দে কেন গেট কমপ্লিটলি এক্সষ্টটেড ফৰ এক্সাম্পল এইবোৰ কোল মিনাৰেলছ মানে যেনেকৈ কপাৰ গ'ল্ড লাইমষ্টোন আইৰণ চিলভাৰ এই গোটেই বস্তুবোৰ বা নেচাৰেল গছ এইবোৰ নন ৰিনিউৱেবল ৰিচোৰ্চ হয় এইবোৰ ফৰ্মেশ্যন হ'বলৈ কৈছে ন মিলিয়নছ এণ্ড মিলিয়নছ অফ ইয়েৰ্ছ লাগে ফৰ্ম হ'বলৈ ইমান ইজিলি ফৰ্ম নহয় তো মিলিয়নছ ইয়েৰ্ছ আজি সেই ডাইন'ছৰ টাইমতে সেইবোৰ বস্তু মাটিত দব খাই আজি এইখিনি ফৰ্ম হৈছে আৰু এটা টাইম আহিব যেতিয়া এইটো শেষ হৈ যাব তেতিয়া কি হ'ব সেইকাৰণে তাৰ ইউজখিনি আমি জুডিচিয়াছলি ইউজ কৰিব লাগে প্ৰপাৰ প্লেনিঙত ইউজ কৰিব লাগে চ' ডেট আমাৰ ফিউচাৰ জেনেৰেশ্যনছখিনিও এই বস্তুটো ইউজ কৰিব পাৰে বা আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি গ'ল হিচাপে ল'ব লাগে কি বস্তু এতিয়া চোৱা
once used such resource get exhausted forever যদি আমি গোটেইখিনি এবাৰ খতম হৈ যায় বোলে কয়লা শেষ হৈ গ'ল পৃথিৱীৰ পৰা তো শেষ আৰু আকৌ আমি জেনেৰেট হওঁতে মিলিয়নছ ইয়াৰ্ছ এটা বাদেই দিয়া আৰু কিমান দিন আহিব হেন্স এডিকুৱেট এম্ফেচিছ শুড বি গিভেন সেইকাৰণে আমি কি ল'ব লাগে যে আমি প্লেন এক্সট্ৰেকশ্যন কৰোঁ আমি ভালকৈ আমি প্লেন কৰি এক্সট্ৰেকশ্যন মানে খান্দি পেলাই ওলাই যায় বস্তুবোৰ সেইবোৰ প্লেন যেতিয়া তেতিয়া নহয় বোলে আমি খুব ঘনাই বা ৰেপিডলি আমি বোলে এক্সট্ৰেক্ট কৰি আছোঁ এতিয়া দিগদাৰ হ'ব ঠিক আছে and utilization of the resource so that such type of mineral resource are not easily exhausted যাতে exhaust হৈ নাযায় ঠিক আছে তো সেইকাৰণে planned extraction বা utilization is important কেলে important হয় because আমি rapid depletion যাতে নহয় ঠিক আছে so আমাৰ future generation যাতে resourceখিনি এনজয় কৰিব পাৰে ঠিক আছে so that আমাৰ এনভাইৰনমেণ্টটো ডেমেজ হৈ নাযায় ঠিক আছে এইখিনি কাৰণে ঠিক আছে তো আমি এই গোটেইখিনি আমি কি কৰিব লাগে আমি ভালকৈ ইউজ কৰিব লাগে বিকজ এই ৰিচোৰ্চখিনি এবাৰ যদি শেষ হৈ যায় আমাৰ কিন্তু আকৌ ফৰ্মেশ্যন হওঁতে আমি নাকে বৰাবৰ ঠিক আছে নাকে বৰাবৰ সেইকাৰণে জুডিচিয়াছলি ভালকৈ ইউজ কৰিব লাগে তো আমি কিছুমান আমি কথা আছে এই ৰিচোৰ্চেছখিনি আমি কি কৰিব লাগে আমি ইউজ ৱাইজলি আৰু তাহাঁতক ৱেষ্ট কৰিব নালাগে বা মডাৰ্ণ টেকন'লজি আনিব লাগে চ' ডেট উই কেন ইউজ এফিচিয়েণ্ট ইউজ নষ্ট কৰিব নালাগে বা আমি ৰিইউজ ৰিচাইকেল যেতিয়া পচিবল সেই বস্তুখিনি ৰিইউজ বা ৰিচাইকেল কৰিব লাগিব আজিকালি কৈয়ে থাকে ৰিচাইকেল কথা বা অল্টাৰনেটিভ ৰিনিউৱেবল ৰিচাৰ্চ মানে এনাৰ্জি যেনেকৈ আমি ছ'লাৰ এনাৰ্জি হৈ গ'ল বা এইবোৰ টাৰ্বাইনছ ইউজ কৰি ঠিক আছে চ' ৱেৰ উই কেন জেনেৰেট ইলেক্ট্ৰিচিটি বা পাৱাৰ হয়নে তো এই বস্তুবোৰ আমি ইউজ কৰিব লাগে বা আমি প্লেণ্ড এক্সট্ৰেকশ্যনবোৰ যেতিয়া তেতিয়া নহয় আমি প্লেন কৰিব লাগে ঠিক আছে এই বস্তুখিনি কথা কোৱা হৈছে এইবোৰ ধৰা কিছুমান এক্সাম্পল কোল মিনাৰেল অইল নেচাৰেল গেছ কপাৰ গ'ল্ড লাইমষ্ট'ন আইৰণ বা চিলভাৰ এইবোৰ কি তাৰ ইউজ আছে সেইখিনি বস্তু দিয়া গৈছে ঠিক আছে ফ'ৰ্থটো আহি গ'ল আমাৰ লাষ্টটো যিটো হৈছে অন দ্য বেচিছ অফ অ'নাৰশ্বিপ যে অ'নাৰশ্বিপ আজি বস্তুটো মোৰ হয় আমাৰ হয় বা কাৰ হয় দেশখনৰ হয় বা পৃথিৱীৰে হয় গোটেই চবৰে হয় ইণ্টাৰনেশ্যনেল হয় কি হয় তো হিচাপত আমি তিনিটা ভাগ কৰা হৈছে ইণ্ডিভিজুৱেল ফাৰ্ষ্টটো হৈছে অন দ্য বেচিছ অফ অ'নাৰশ্বিপ ফাৰ্ষ্ট হৈছে পাৰ্চনেল বা ইণ্ডিভিজুৱেল ৰিচোৰ্চ দ্য থিংছ ইন পজিশ্যন অফ ইণ্ডিভিজুৱেল মেন মানে ইণ্ডিভিজুৱেল মেন আজি এটা ছাপ'জ মোৰ যিখিনি পজিশ্যন আছে যেনেকৈ লেণ্ড আছে বা হাউচ হ'ল আজি মোৰ মাটি আছে ঘৰ আছে গাড়ী আছে বা কিছুমান ভেলুৱেবল মোৰ প্ৰপাৰ্টিজ থাকিব পাৰে হয়নে সেইখিনি বস্তু মোৰ হয় নিজৰ বা আৰু কিছুমান আছে যে মোৰ আজি ভাল কেৰেক্টাৰ সেই কেৰেক্টাৰটো এইটো কি হয় এইটো এটা নিজৰ পাৰ্চনেল ৰিচোৰ্চ হয় আজি সেই ৰিচোৰ্চটো তুমি আজি বস্তুটো তুমি কাৰোবাৰ ল'ব নোৱাৰা পইচা দি কিনিব নোৱাৰা আজি এই বস্তুটো গুড কেৰেক্টাৰ তোমাৰ যদি কেৰেক্টাৰ ভাল হয় তোমাৰ নিজৰ হয় বস্তুটো বা এডুকেশ্যন তুমি আজি পঢ়িছা ভালকৈ তুমি ডিগ্ৰী লৈছা সেইখিনি তোমাৰ নিজৰ বস্তু হয় বা ৱৰ্কিং স্কিল সেই স্কিলটো তুমি যে পাইছা এডুকেট হৈ পেলাই তো সেইটো তোমাৰ নিজৰ হয় বা এক্সপিৰিয়েঞ্চ বা টেলেণ্ট সেই বস্তুখিনি তোমাৰ কি হয় এইবোৰ চব তোমাৰ নিজৰ হয় সেইকাৰণে এইখিনিক আমি ইণ্ডিভিজুৱেল বা পাৰ্চনেল ৰিচোৰ্চ বুলি কওঁ বুজি পাইছানে নিজৰ নেক্সট তোমাৰ হৈছে যে ছেকেণ্ডটো হৈছে নেশ্যনেল ৰিচোৰ্চ যিখিনি আমাৰ নেশ্যনৰ হয় অল দ্য ৰিচোৰ্চ আণ্ডাৰ দ্য ৰেছপনচিবিলিটি বা পজেশ্যন অফ এ কাণ্ট্ৰি এখন দেশৰ আজি ইণ্ডিয়াৰ আণ্ডাৰত বা ইণ্ডিয়াৰ কি বস্তু পজেছ বা কি বস্তু ৰেছপনচিবল হয় ইণ্ডিয়াই ঠিক আছে ছাচ এজ ট্ৰেন্সপৰ্ট নেটৱৰ্কছ ঠিক আছে যেনেকৈ ট্ৰেন্সপৰ্ট নেটৱৰ্কছ এই ৰাস্তা যিটো এটা জেগাৰ পৰা এটা জেগালৈ কানেক্ট কৰি দিয়ে সেইবোৰ কাৰ হয় সেইবোৰ তুমি ক'ব পাৰিবা এইটো ৰাস্তাটো মোৰ হয় নহয় হয় নে এইবোৰ ৰাস্তাবোৰ ক'ৰ হয় আমাৰ সেই নেশ্যনখনৰ হয় সেই নেশ্যনখনৰ হয় বা লেণ্ড হৈ গ'ল মাটি হৈ গ'ল কিছুমান ঠিক আছে চব নহয় কিছুমান মোৰ ঘৰৰ মাটি হ'ব পাৰে যে দেখুৱালে কিন্তু লেণ্ড কিছুমান থাকে যে এইবোৰ আজি চৰকাৰ বুলি নকওঁ বা আমাৰ গোটেই নেশ্যনৰ হয় গোটেই ঠিক আছে বা ৰিভাৰ্ছবোৰ আজি ব্ৰহ্মপুত্ৰ ৰিভাৰখন ক'ব পাৰিবা নেকি ৰিভাৰখন মোৰ হয় নোৱাৰা তুমি কিন্তু এইখন নেশ্যনৰ হয় আজি ইণ্ডিয়াৰ হয় ব্ৰিজেছ হৈ গ'ল ৱাইল্ড লাইফ চেঞ্চুৰী হৈ গ'ল ফৰেষ্ট হৈ গ'ল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ হৈ গ'ল বা আমাৰ এডমিনিষ্ট্ৰেশ্যন ছিষ্টেমছটো হৈ গ'ল এই গোটেইবোৰ কি হয় নেশ্যনেল ৰিচোৰ্চ হয় ঠিক আছে বুজিছোঁ বা গভৰ্ণমেণ্ট সেইখন আমাৰ হৈছে কি নেশ্যনেল ৰিচোৰ্চ ফৰ এক্সাম্পল আৰু এটা চবতছে ভাল হৈছে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক সেইটো এটা আমাৰ নেশ্যনেল ৰিচোৰ্চ হৈ গ'ল সেইকাৰণে আমি এইটো প্ৰটেক্ট কৰিব লাগে ইট ইজ প্ৰটেক্টেড বাই দ্য গভৰ্ণমেণ্ট ঠিক আছে বা ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে এই বস্তুটো চ' ডেট আমাৰ ফিউচাৰ জেনেৰেশ্যনছখিনিও এই বস্তুখিনি পাব পাৰে নহ'লে যদি আজি ওৱান হৰ্ণেড ৰাইনো যদি শেষ হৈ যায় আমাৰ ফিউচাৰ জেনেৰেশ্যনছে আজি কেতিয়াও সেইটো গমেই নাপাব যে এনেকুৱা যেনেকৈ আমি ড'ডো বাৰ্ডৰ নাম শুনিছে জানো শুনিব পাৰা বাট সেই বস্তু নাইকিয়া হৈ গ'ল ন আজি তেতিয়াতো আছিলে এতিয়া নাইকিয়া হৈ গ'ল তো তেনেকৈ আমাৰ ওৱান হৰ্ণেড ৰাইনো ইমান ধুনীয়া হয়নে সেই জন্তুটো যদি নাইকিয়া হৈ যায় পৃথিৱীৰ পৰা কিমান আমাৰ বেয়া লাগিব হয়নে তো তাকো আমাৰ অসমৰ গৌৰৱ হয় সেই ওৱান হৰ্ণেড ৰাইনোটো সেইটো এটা আৰু ডাঙৰ কথা ঠিক আছে তো সেইটো এটা নেশ্যনেল ট্ৰেজাৰ বা নেশ্যনেল ৰিচোৰ্চ হয় বুজি পাইছা
নেক্সট হৈছে ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ, ঠিক আছে, যে নেশ্যনেল ৰিচোৰ্চ বিলঙিং টু অল দ্য কাণ্ট্ৰিজ। চ' যিবোৰ নেশ্যনেল ৰিচোৰ্চ যিবোৰ তোমাৰ অল দ্য কাণ্ট্ৰিজত বিলং কৰে, এণ্ড দ্য ৰিচোৰ্চ আণ্ডাৰ দ্য পজিশ্যন অফ দ্য হোল ৱৰ্ল্ড ছাচ এছ অ'চিয়ানছ, যেনেকৈ আজি অ'চিয়ানছ সাগৰ, মহাসাগৰ সেইখিনি, ঠিক আছে, বা মিনাৰেল ৰিচোৰ্চ ইন অ'চিয়ান বা বায়'টিক ৰিচোৰ্চ ইন অ'চিয়ান, যেনেকৈ ফিছ, চিউইডছ, কোৰেলছ, সেইবোৰ যিবোৰ আমি পাওঁ তলত, ঠিক আছে, বা এটমছফিয়াৰখন বা ফৰেষ্ট, ঠিক আছে, এই বস্তুবোৰ তোমাৰ কি হৈ গ'ল, এই বস্তুবোৰ তোমাৰ ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ হৈ গ'ল, ঠিক আছে। তো এই বস্তুবোৰ তোমাৰ কি হৈ গ'ল, ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ হৈ গ'ল। তো এই বস্তুবোৰ আমি জানাটো বহুত দৰকাৰ হয়, যে কোনটো বস্তু আজি মানে নেশ্যনেল হয়, কোনটো ইণ্টাৰনেশ্যনেল হয়। চ' ভেৰি ইম্পৰ্টেণ্ট। ইট ইজ বিকজ অল দিছ ৰিচোৰ্চেছ আৰ ইউজ ফৰ দ্য ৱেলফেয়াৰ অফ মেনকাইণ্ড। আৰু এই গোটেই ৰিচোৰ্চেছ যিখিনি আছে এইখিনি আমি মানুহৰ ৱেলফেয়াৰৰ কাৰণে, ঠিক আছে, সমাজৰ কল্যাণৰ কাৰণে আমি এইখিনি ইউজ কৰা হয়, বুজি পাইছে, মানুহৰ কল্যাণৰ কাৰণে। অবভিয়াছলি এইখিনি বস্তু আজি যিমানে হওক, আজি অ'চিয়ানছে হওক, নেচাৰেল ৰিচোৰ্চ যিবোৰ আমাৰ অ'চিয়ানত আছে বুলি ক'ব নোৱাৰে যে আজি কাণ্ট্ৰিয়ে হয়। এতিয়া এটা কথা তোমালোকে গম পাইছানে, এতিয়া ছাপ'জ আজি মই কৈছোঁ যে এই পাৰ্টিকুলাৰ অ'চিয়ানখন, ঠিক আছে, বা এই বস্তুটো ছাপ'জ বায়'টিক ৰিচোৰ্চ বা এই ফৰেষ্ট এখন, ঠিক আছে, এই ফৰেষ্টখন এতিয়া আমাৰ কি, এতিয়া তোমাৰ মনত আহিব পাইছে যে কাজিৰঙাখনটো এখন নেশ্যনেল ৰিচোৰ্চ হৈ গ'ল, হয় নাই, কাজিৰঙা। কিন্তু কিছুমান এনেকুৱা ফৰেষ্ট আছে যেনেকৈ এমাজন ৰেইন ফৰেষ্ট। এমাজন ৰেইন ফৰেষ্টটো অকল এটা পাৰ্টিকুলাৰ এখন কাণ্ট্ৰি নহয়, বিকজ ইট টাচেছ দ্য বাউণ্ডেৰী অফ মেনি কাণ্ট্ৰিজ, বহুতখিনি কাণ্ট্ৰি। এতিয়া এমাজন ৰেইন ফৰেষ্টটো ইমানেই ডাঙৰ হয়, তাত বহুত কিছুমান কাণ্ট্ৰি তাৰ বাউণ্ডেৰীত আহি যায়। তো সেইকাৰণে এখন কাণ্ট্ৰিয়ে ডিমাণ্ড কৰিব নোৱাৰে যে এইখন ফৰেষ্ট মোৰ হয়। তো সেই বস্তুখিনি যাতে নহয়, যে মানুহ এতিয়া ধৰা এই ফৰেষ্টটো মোৰ হয় বুলি ক'ব পাৰে, মানুহৰ মাজত যে কাজিয়া হৈ যায়। তো কি হৈছে, এইবোৰ আমাৰ কিছুমান ট্ৰিটি চাইন কৰি থোৱা আছে, কিছুমান পিচ ট্ৰিটি চাইন কৰি থোৱা আছে। তো এইটো কোনোবা এটা বডি লাগিব ন, এটা ইণ্টাৰনেশ্যনেল বডি লাগিব যি এইখিনি চোৱা চিতা কৰে। যে আজি ছাপ'জ কোনোবাই পটককৈ ক'ৰবাত এটেক দি দিলে, ঠিক আছে, আজি কোনোবাই যুদ্ধ কৰি দিলে, বা এইখিনি বস্তু কিবা আমাৰ ৰিচোৰ্চেছখিনি হেম্পাৰ হৈ গৈছে, যিখিনি আমাৰ ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ আছে, কোনোবাই বোলে ক্লেইম কৰিব গৈছে এইখিনি আমাৰ হয় কোনোবা এখন দেশে। তো এই বস্তুখিনি চোৱা চিতা কৰিবলৈ কি লাগিব, আমাৰ এটা অৰ্গেনাইজেশ্যন লাগিব। অবভিয়াছলি এটা অৰ্গেনাইজেশ্যন আছে, আৰু সেইটো হৈছে আমাৰ ইউনাইটেড নেশ্যন। চ' এই যিখিনি ইণ্টাৰনেশ্যনেল যিমানখিনি ৰিচোৰ্চ আছে, তো সেই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে এটা ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। তো ইট ইজ ৰেছপনচিবল ফৰ দ্য মেনেজমেণ্ট অফ এক্সপ্লইটেশ্যন। কোনোবাই যদি ৰিচোৰ্চ যিখিনি ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ যিখিনি যদি এক্সপ্লইট কৰিছে, বেয়া কৰিছে, সেইখিনি চোৱা চিতা কৰিব। আৰু লগতে যিখিনি ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ যিখিনি কোনে কিমান ইউজ কৰিব, কেনেকৈ ইউটিলাইজ কৰিব, সেইখিনি চোৱা চিতাৰ কাৰণে তোমাৰ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন বুলি এটা ইণ্টাৰনেশ্যনেল বডি আছে। তেওঁলোকে চব চোৱা চিতা কৰে, আৰু তেওঁলোকে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন অলৰেডি দি থোৱা আছে যে আমি কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ আজি, ঠিক আছে। এখন দেশে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে, আৰু একৰ্ডিংলি চবে এবাইড কৰিব লাগিব, চবে তাত চাইন মাৰি থোৱা আছে, চব কাণ্ট্ৰিয়ে চাইন কৰি থোৱা আছে, ঠিক আছে। তো তেওঁলোকে ৰুলছ বনায়, ঠিক আছে, বা কোঅপাৰেশ্যন আনে এখন দেশ সিখন দেশৰ মাজত, বা তেওঁলোকে ছাষ্টেইনেবল কৰিবলৈ, যাতে আমি ফিউচাৰ জেনেৰেশ্যনত আমাৰ এইটো জেনেৰেশ্যনে এনজয় কৰিব পাৰে এই ৰিচোৰ্চেছখিনি, সেইখিনি তেওঁলোকে এনচিয়'ৰ কৰে, ঠিক আছে। অ'কে, তো এইবোৰ আমাৰ কথা আহি গ'ল। অ'কে, তো এতিয়া আৰু দুটা আমাৰ লাষ্ট ৰিচোৰ্চ আছে। ৰিচোৰ্চ মানে এইখিনি কেনেকুৱা ভাগ কৰি থোৱা নাই, বাট আমি জানিব লাগে। এটা হৈছে ইউবিকুইটাছ ৰিচোৰ্চ। ইউবিকুইটাছ ৰিচোৰ্চ কি বস্তু ছাৰ? এইটো একো ডাঙৰ কথা নহয়। চোৱা, ইট মে বি মেনশ্যন ডেট দ্য ডিষ্ট্ৰিবিউশ্যন অফ অল দ্য ৰিচোৰ্চ, ঠিক আছে, যিমান আমাৰ ৰিচোৰ্চবোৰ যে ডিষ্ট্ৰিবিউট হৈছে বেলেগ বেলেগ জেগাত, আজি আমাৰ নিজৰ ঘৰতে হওক, আজি নেশ্যনতে হওক, আজি গোটেই ইণ্টাৰনেশ্যনেল যিমান ৰিচোৰ্চবোৰ ডিষ্ট্ৰিবিউট হৈ আছে, বা আজি এয়াৰ ৱাটাৰ যিখিনি আছে, মোৰ পাৰ্টিকুলাৰলি নেচাৰেল ৰিচোৰ্চ। চ' আমি নেচাৰেল ৰিচোৰ্চৰ কথাই কৈছোঁ, যিবোৰ নেচাৰেল ৰিচোৰ্চ যিবোৰ ডিষ্ট্ৰিবিউট হৈ আছে চব জেগাতে, ইজ নট ছেইম, হয়নে? আজি চব জেগাতে ছেইম নহয়। আজি কোনোবা এটা জেগাত যদি তুমি এইটো বস্তু পাইছা, বেলেগ এটা জেগাত এই ৰিচোৰ্চটো নাপাবও পাৰা, হয়নে? বিকজ চাম অফ দ্য নেচাৰেল ৰিচোৰ্চ লাইক ছানশ্বাইন, এয়াৰ, ৱাটাৰ এটচেট্ৰা আৰ ফাউণ্ড এভৰিৱেৰ। আজি কোল পেট্ৰলিয়াম চব জেগাত নাথাকিবও পাৰে, ঠিক আছে। আজি কিছুমান জেগাতহে আছে, পাৰ্টিকুলাৰ জেগাত য'ত কোল পেট্ৰলিয়াম পোৱা যায়, কিন্তু আমাৰ এয়াৰ, ৱাটাৰ, ছানশ্বাইন এই বস্তুখিনিতো আমি চব জেগাতে পাম। এই জেগাটো এভেইলেবল এভৰিৱেৰ। তো সেইকাৰণে যিহেতু এইবোৰ চব জেগাতে এভৰিৱেৰ পোৱা যায় বা এভেইলেবল হয় অল প্লেচেছ, সেই নেচাৰেল ৰিচোৰ্চেছবোৰক আমি ইউবিকুইটাছ ৰিচোৰ্চ বুলি কওঁ। তো তোমালোকৰ এটা ডেফিনেশ্যন বা কুৱেশ্যন আহিব পাৰে যে হোৱাট ডু ইউ মিন বাই ইউবিকুইটাছ ৰিচোৰ্চ? তো ইউবিকুইটাছ ৰিচোৰ্চ সেইবোৰ ৰিচোৰ্চ হয় যিবোৰ আমাৰ চব জেগাতে এভেইলেবল আছে বা চব জেগাতে পোৱা যায় অন আৰ্থ। নেচাৰেল ৰিচোৰ্চ, ঠিক আছে, নেচাৰেল ৰিচোৰ্চৰ কথা কৈছে।
নেক্সট আছে লোকেলাইজ ৰিচোৰ্চ লোকেলাইজ নামটোতে আছে ঠিক আছে অন দ্য আদাৰ হেণ্ড দ্য নেচাৰেল ৰিচোৰ্চ যিবোৰ হুইচ আৰ ফাউণ্ড অনলি ইন ছাম চিলেক্টেড প্লেচেছ কিছুমান চিলেক্টেড প্লেচেছতে পোৱা যায় পৃথিৱীৰ যেনেকৈ কোল পেট্ৰলিয়াম এইবোৰ কিছুমান জেগাত পোৱা গৈছে ঠিক আছে তো সেইবোৰক আমি লোকেলাইজ ৰিচোৰ্চ বুলি কওঁ ফৰ এক্সাম্পল কোল পেট্ৰলিয়াম বা আইৰণ অ'ৰ বা ইউৰেনিয়াম কিছুমান জেগাতহে পোৱা যায় ঠিক আছে মিনাৰেল ৰিচোৰ্চ বা ভেজিটেশ্যন চব জেগাতে চব ভেজিটেশ্যন পোৱা নাযায় এইটো জেগাত কিছুমান ভেজিটেশ্যন ইয়াতে পোৱা যায় ইয়াতে গ্ৰ' হ'ব হয়নে তো সেই বস্তুখিনি আমাৰ কি লোকেলাইজ ৰিচোৰ্চ এইবোৰ আমি লোকেলাইজ হয় যেনেকৈ আছাম টি আজি আছাম টিটো আমাৰ ইয়াতহে পোৱা যাব বেলেগত গৈ আছাম টিটো গ্ৰ' নহয় বিকজ আমাৰ সেই এনভাইৰমেণ্টটো এনেকুৱা যে সেই বস্তুটো গ্ৰ' হ'ব বেলেগ টি বেলেগ জেগাত গ্ৰ' হ'ব পাৰে বাট আছাম টি কথা কৈছোঁ সেইবোৰক আমি লোকেলাইজ ৰিচোৰ্চ বুলি ক'ম ঠিক আছে যিবোৰ অনলি আমাৰ কিছুমান চিলেক্টেড প্লেচেছতে হয় বুজি পাইছানে তো এই বস্তুটো তোমালোকৰ ইয়াতে খাতমা হৈছে আজি লেকচাৰটো ঠিক আছে আৰু এটা লেকচাৰ লৈ আহিম হয়তো তোমালোকৰ এটা বা দুটা লেকচাৰ মেক্সিমাম আৰু দুটা লেকচাৰত কমপ্লিট হৈ যাব তোমালোকৰ এই চেপ্টাৰটো বা এটা লেকচাৰটো কমপ্লিট হৈ যাব পাৰে ঠিক আছে যদি তোমালোকে ভাল পাইছা লেকচাৰ চিৰিজটো বা এই ভিডিঅ'টো ভাল পাইছা দেন প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ইয়ৰ লাভড ওৱানছ আকৌ নেক্সট ক্লাছত আকৌ লগ পাম আৰু এটা কথা যোৱাৰ আগতে যে তোমালোকে মোৰ এটা মানে আমাৰ এটা হোৱাটছএপ চেনেল আছে তো তাত তোমালোকে জইন হ'ব পাৰিবা এণ্ড ইউ কেন ডিছকাছ উই কেন অল ডিছকাছ দেয়াৰ ঠিক আছে কিবা ডাউটছ থাকিলে সেইখিনি আমি কথা পাতিব পাৰিম আৰু প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল লাইক দ্য ভিডিঅ' এণ্ড শ্বেয়াৰ দ্য ভিডিঅ' অ'কে তো এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু মই ভিডিঅ'ছ লৈ আহিম তোমালোকৰ কাৰণে চ' ডেট আপকামিং ডেজত তোমালোকৰ সুবিধা হয় হেল্প হয় ঠিক আছে চ' ঠিক আছে তো নেক্সট ক্লাছত আকৌ লগ পাম আৰু PDF টো পাই যাবা তোমালোকে লিংকত পাই যাবা ঠিক আছে চ' ভালকৈ পঢ়া শুনা কৰি থাকা নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন বাই বাই টেক কেয়াৰ